मैं दीघलिया नकरो 22 तारिखे निर्वाचन आमार हाथर छवि भोट दिबने निदिए हाथर छवि भोट दिबने निदिए हाथर छवि की कारण भोट দিব লাগিব মই 2 মিনিট আপোনালোকক বক্তব্য বিচাৰিছো এই বিটিসি শান্তিৰ কাৰণে ইয়াত যাতে সকলো হিন্দু মুছলমান সকলো জাতি জনগোষ্ঠীয় লোক যাতে শান্তিৰে থাকিব পাৰে কংগ্ৰেছৰ দিনত বিটিসি চুক্তি কৰে হাগ্ৰামা মহিলাৰী ডাঙৰীয়াৰ বিটিসি সকলোৰে উন্নয়নৰ কাৰণে তেওঁ গাড়ী দখল কৰিবলৈ দিয়া হৈছিল নে নাই কিন্তু তেওঁ নিজৰ তেওঁৰ যিখন পৰ্বত সম সম্পত্তিৰ তালিকা ঠিকেই কৰিলে কিন্তু তেওঁ আপোনালোকক সেই সময় অধিকাৰ দিব নোৱাৰিলে মই আহি থাকোতে আজি 4 দিন ইয়াত থাকি গম পাইছো যে ইয়াত 4টা দলৰ এলায়েন্সত চৰকাৰে বিজেপি ইলেকশ্যন কৰিছে এটা ডাইৰেক্ট বিজেপি এটা ইউপিপিএল এটা বিপিএফ আৰু ভোট কাটিবৰ কাৰণে ইউডিএফক ইয়াত দিয়া হৈছে মুছলমান লোকসকলক মই উদ্দেশ্যি কৈছো ভোট বিভাজন হ'ব দিব নেকি যদি বুলডোজাৰ লাগে তেতিয়াহ'লে বিজেপি সমৰ্থিত এই সকল পাৰ্টিক ভোট দিয়ক আৰু যদি আপোনালোকক শান্তিৰে থাকিব লাগে তেতিয়াহ'লে ডক্টৰ হুছনা বেগমক হাতৰ ছবিত 22 তাৰিখে ভোট দি জয়যুক্ত কৰক সিদ্ধান্ত ৰাইজৰ বুলডোজাৰ পাৰ্টি ইউপিপিএল বিপিএফ বিজেপি সমৰ্থন কৰিব নে আপোনালোকে কংগ্ৰেছক সমৰ্থন কৰিব সিদ্ধান্ত ৰাইজে ল'ব আজি ইয়াত আহি থাকোতে কেইজনমান কোচ ৰাজবংশী মহিলাক মই লগ পালো তেওঁলোকে কৈছে বাইদেউ আপোনালোকে গৌৰৱ গগৈ ডাঙৰীয়াক ক'ব আমাক জনগোষ্ঠী তেওঁলোকে জনজাতিকৰণ কৰিম বুলি কয় আজি প্ৰায় 10টা বছৰে তেওঁলোকে আমাক ঠগিলে আৰু আমি আমাৰ যেতিয়া প্ৰাপ্য বিচাৰি আন্দোলন কৰিব পাৰিছো অসন্ত দীপ্ত আত্মা হিমন্ত বিশ্ব শৰ্মাই পুলিচ লগাই কোচ ৰাজবংশী জনজাতিকৰণৰ ডিমাণ্ড কৰা আমাৰ জনগোষ্ঠীয় লোকসকলক পুলিচ লগাই তেওঁলোকক লাঠিৰ সৈতে তেজ মাটিত পেলাইছে সিদ্ধান্ত কোচ ৰাজবংশী সেই সকলো ৰাইজে ল'ব যে অত্যাচাৰী চৰকাৰৰ পৰিসমাপ্তি ঘটাব নে সংবিধান বিশ্বাস কৰা কংগ্ৰেছ দলৰ হাত শক্তিশালী কৰি 24ত গৌৰৱ গগৈ বিধানসভাৰ মুখ্যমন্ত্ৰীৰ দায়িত্ব দিব আজি এইবাৰ বিটিসি এৰিয়াৰ পৰা ৰাইজৰ ওচৰতে বঙালী সম্প্ৰদায়ৰ লোকসকল যোৱাকালি যেতিয়া হাছনা বেগমৰ লগত বঙালী সম্প্ৰদায়ৰ লোকসকলৰ 2-4 লগত মই বহিছিলো তেতিয়া তেওঁলোকে কৈছিলে বাইদেউ যেটা তৰুণ গগৈ ডাঙৰীয়া আছিলে আমি বঙালী সকলে জলদি ভোটাৰৰ কথা আছিলে সন্মান সহকাৰে আছিলো কিন্তু আজি তেওঁলোকে আমি যেতিয়া মানে কাবিনেট কৰিছিলে আমি তেতিয়া আপোনালোকক বেয়া পাইছিলো কিন্তু বিজেপিয়ে কানে আমাক তেওঁলোকে এতিয়া ডাউটফুল বুলি কয় আমাক মানুহৰ মাজত তেওঁলোকে দ্বিতীয় সিটিজেন হিচাপে তেওঁলোকে যি আমাক প্ৰতাৰণা কৰিছে মোৰ বিশ্বাস এবাৰ বিজেপিৰ যিজন প্ৰাৰ্থী আছে বঙালী সম্প্ৰদায়ৰ লোকে এবাৰ নিৰ্বাচনত একেকা দিব মই সেইকাৰণে দীঘলীয়া নকৰো বতৰ বেয়া আপোনালোক যাব লাগিব ভুলতো ভোট বিভাজন হ'বলৈ নিদিব মই মুছলমান সম্প্ৰদায়ৰ লোকসকলক কৈছো বড়ো জনগোষ্ঠীৰ লোকসকলক কৈছো ৰাভা আমাৰ ডিমা হাছাও আমাৰ যিবিলাক কাৰ্বি আমাৰ যিসকল জনগোষ্ঠীৰ লোক আছে সকলোকে কৈছো যে পৰ্বতজোৰা সভাপতি মহোদয় কৈ গৈছে উচ্ছেদ হৈছে গোৱালপাৰাৰ উচ্ছেদ হৈছে আৰু দিলীপ শইকীয়াই কি কথা কৈ গৈছিল আপোনালোকে ভালকে জানে গতিকে এই বিটিসি নিৰ্বাচনত আপোনালোকে যদি ফকিৰাগাম সমষ্টিৰ পৰা আমাৰ ডক্টৰ হুছনা বেগম আমি এনেকুৱা গৰাকী মহিলাক আমি প্ৰাৰ্থিত্ব দিছো যিগৰাকী মহিলা ইংৰাজী বিভাগত তেওঁ এমএ পাছ কৰি এখন কলেজৰ অধ্যাপিকা হিচাপে কাম কৰি আছে আমি সেইগৰাকী মহিলাক প্ৰাৰ্থিত্ব প্ৰদান কৰিছো যিগৰাকী মহিলা পৰিয়ালৰ প্ৰতিজন লোক শিক্ষাৰ লগত জড়িত হৈ মানৱ সম্পদ গঢ়াৰ কামত তেওঁলোকে কাম কৰি আছে মই আপোনালোকৰ পৰা আশীৰ্বাদ বিচাৰিছো আপোনালোকৰ পৰা দোৱা বিচাৰিছো যে অহা 22 তাৰিখে অসমৰ ৰাইজে সিদ্ধান্ত ল'ব
যে পৰ্বত হ'ব সম্পত্তি বনোৱা UPPL প্ৰমোদ বৰুৱাক ভোট দিব নে হাগ্ৰামাৰ মহিলাৰে যাক তৰুণ গগৈ ডাঙৰীয়াই আমাৰ সংগঠনক পিছুৱাই BTCৰ শান্তিৰ কাৰণে শহৰৰ বাটজৰি দিছিলে পৰ্বত হ'ব সম্পত্তি কৰে বুলডোজাৰ লগাওঁতে নিশ্চুপ হৈ থাকে অসম চৰকাৰৰ গৃহ বিভাগৰ দায়িত্বত থকা হিমন্ত বিশ্ব শৰ্মাৰ পুলিচৰ ৰণাচলৰ চকুত তেওঁলোকে নিমাত হৈ থাকে আমাৰ ৰাইজক মাৰ খুওৱা এইখন চৰকাৰক এইবাৰ BTCৰ পৰা বিদায় দিব নে নিদিব সিদ্ধান্ত অসমৰ ৰাইজে ল'ব বিটিআৰৰ ৰাইজে ল'ব মই সেইকাৰণে আপোনালোকক কৈছো ঘৃণাৰ ৰাজনীতিক আমি প্ৰতিহত কৰি বিভাজনৰ ৰাজনীতিক আমি প্ৰতিহত কৰি শান্তি সম্প্ৰীতি আৰু জনগোষ্ঠীয় লোকসকলৰ মাজত তেওঁলোকৰ যি প্ৰাপ্য সেই প্ৰাপ্যৰ কাৰণে একমাত্ৰ এজনেই নেতা কংগ্ৰেছ দলে আগুৱাই দিছে গৌৰৱ গগৈ ডাঙৰীয়া আপোনালোকে চাবিচক গৌৰৱ গগৈ ডাঙৰীয়াক যদি মুখ্যমন্ত্ৰী হিচাপে চাব বিচাৰিছে কংগ্ৰেছৰ যদি নেতৃত্বত অসমত শান্তি সম্প্ৰীতি যদি প্ৰতিষ্ঠা কৰিব বিচাৰিছে ৭,০০০ স্কুল বন্ধ হোৱা স্কুল যদি পুনৰ খুলিব বিচাৰিছে ড্ৰাগছ আৰু মদৰ দেহা যদি বন্ধ কৰিব বিচাৰিছে মহিলা সবলীকৰণৰ নামত যদি আই মাতৃসকলক কম দামত বস্তু দিয়া বিচাৰিছে মানুহৰ মাজত মিলা প্ৰীতি ৰাখি মন্দিৰ মছজিদ গীৰ্জা নামঘৰত যাতে সকলো যোৱাৰ পৰিৱেশ ৰাখিব বিচাৰিছে সংবিধান ৰক্ষা কৰাৰ যদি পৰিৱেশ ৰাখিব বিচাৰিছে মই মহিলাসকলক কৈছো পাহৰি নাযাব UPPL BPF আৰু BJP আৰু IDF মানে ভাই ভাই ভোট বিভাজন হ'ব নিদিব আৰু আপোনালোকৰ নিৰ্বাচনৰ শেষ ৰাতিৰ যি টকা পইচাৰ খেলত তেওঁলোকে ভোট কিনিব আহিব এটাও ভোট যাতে এইবাৰ ফকিৰা গ্ৰাম সমষ্টিৰ পৰা এটাও ভোট যাতে বিভাজিত নহয় ডক্টৰ হুছনা বেগমক বেলট পেপাৰৰ 6 নম্বৰত হাতৰ ছবিত ভোট দিয়ে জয়যুক্ত কৰিবৰ কাৰণে আহ্বান জনাই মই মোৰ বক্তব্য সামৰণি মাৰিছো কংগ্ৰেছ কংগ্ৰেছ গৌৰৱ গগৈ ডক্টৰ হুছনা বেগম ভোট ফৰ কংগ্ৰেছ